নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে গুৱাহাটী বিশ্ববিদ্যালয় 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ ৰিজাল্ট দিলে আৰু আজি সেই এন্ট্ৰেন্সৰ আজি ফাইনেল যিখন মেৰিট লিষ্ট সেইখন আজি পাব্লিছ হৈছে আপোনালোকে এখন চাব পাৰিব সুন্দৰকৈ ইয়াতে ৰেংক আপোনালোকৰ কিমান আছে নাম আপোনাৰ কাৰ এগেইনষ্টত কিমান ৰেংক আছে বা আপুনি কিমান মাৰ্কছ পাইছে এইখিনি গোটেইখিনি আপোনালোকে একদম ভালকৈ চাই ল'ব পাৰিব ঠিক আছে আৰু এইবাৰো পিডিএফটো মই আপোনালোকক কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত দি দিম সেইটো আপোনালোকে চিন্তা কৰিব নালাগে সম্পূৰ্ণ ধুনীয়াকৈ ডাউনলোড কৰি চাই ল'ব পাৰিব কিন্তু আপোনালোকে এখন বা অকল দুখন ইনষ্টিটিউশ্যনত এপ্লাই কৰি থৈ নিদিব মই আপোনালোকক আগতেও কৈ আছোঁ বাৰম্বাৰ কৈ আছোঁ কাৰণ চাওক আপুনি যিখন ইনষ্টিটিউশ্যনত এপ্লাই কৰিব সেইখনতে যে পাব তাৰ কোনো গ্যাৰান্টি নাই কাৰণ এবাৰ আপোনালোকে দেখিছে যে ল'ৰা ছোৱালীবিলাকে একচুৱেলি যথেষ্ট মাৰ্কছ পাইছে গতিকে আপোনালোকে 4-5খন মানতো মিনিমাম আপোনালোকে এপ্লাই কৰিব আৰু আপোনালোকৰ যেটো মাৰ্কছ সেই মাৰ্কছটো অনুসৰি যদি আপুনি অলপ কম মাৰ্কছ পাবলৈ সক্ষম হৈছে তেতিয়া হলে আপুনি কি কৰিব আগতে যিখিনি ইনষ্টিটিউশ্যনত অলপ কাট অফটো কম গৈছে ঠিক আছে যোৱা বৰ্ষ কিটাত কাট অফ কম গৈছে সেই কিটাত এপ্লাই কৰিব কিন্তু এটো নহয় যে যোৱা বৰ্ষত হিমানটো গৈছিলা কাৰণে এবাৰো হিমানে যাব অবিয়াসলি এবাৰ অলপমান বাঢ়িব ঠিক আছে আৰু হেতু কাৰণে আপোনালোকে মই এটা বাৰু ভিডিও বনাই দিছিলো যে আগতে কেনেকুৱা ধৰণৰ কাট অফ গৈছিল আপোনালোকে হেতু চাই ল'ব পাৰিব তেতিয়া আপোনালোকে এটা অনুমান লগাব পাৰিব যে আপোনাৰ যেটো মাৰ্কছ আছে হেতু অনুসৰি তাত এপ্লাই কৰিব পাৰিব নে নোৱাৰে আৰু বেলেগৰ কথা নুশুনিব মই আপোনালোকক আগতেও কৈছো যে বেলেগে আপোনালোকক যিবিলাক আপোনালোকক কথা কয় যে আপোনালোকে এপ্লাই কৰিব নালাগে এটো মাৰ্কছ কম আপোনালোকে নাপাব চাওক পিছত আপোনালোকে যদি এপ্লাই কৰাৰ পিছত নাপায় তেতিয়া হেতু বেলেগ কথা কিন্তু আপোনালোকে যদি নকৰে তাৰ পিছত যদি আপোনাৰ ঠিক কম মাৰ্কছ পোৱা কোনোবা যদি ল'ৰা ছোৱালী এডমিশন পাই যায় তেতিয়া কিন্তু আপোনাৰ ৰিগ্ৰেট ফিল হ'ব গতিকে হেতু যাতে আপোনালোকৰ নহয় তাৰ কাৰণে কিন্তু আপোনালোকে এপ্লাইটো কৰি থব দেই আপোনালোকে কাৰণ ইমানখিনি কৰিলে যেতিয়া এটলিষ্ট এপ্লাইটো কৰি থব এতিয়া আপোনালোকে চাব পাৰিব চাওকচোন এইটো ৰেংক ধৰি লওক 745 থকা যিজন ৰেংক সেই ৰেংক থকা জনে 229 পাইছে ভাবক কিমান মাৰ্কছ পাইছে কিন্তু সিটৰ সংখ্যাটো বহুত বেছি নহয় জানো 36খন ইনষ্টিটিউচন আছে কিন্তু ল'ৰা ছোৱালী সংখ্যাটো বহুত বেছি নহয় জানো গতিকে আপোনালোকে অকল এখন বা দুখনত এপ্লাই কৰি থৈ নিদিব হেতু কাৰণে মই আপোনালোকক বাৰম্বাৰ কৈ আছো আৰু আপোনালোকে কিন্তু প্ৰথম মেৰিট লিষ্টত আপুনি নামটো আপোনাৰ নাহিলে বুলি আপুনি কিন্তু আশা এৰি নিদিব আপুনি সেকেন্ড বা থাৰ্ড মেৰিট লিষ্টটো ওলায় কাৰণ ল'ৰা ছোৱালীবিলাকে কি কৰে পিছত মানে ঘৰৰ ওচৰখন যদি পায় সেইখনলৈ গুচি যায় আৰু আপুনি যদি চেক কৰি নাথাকে তেতিয়া কিন্তু আপুনি যদি সেকেন্ড মেৰিট লিষ্টত নাম আহি যায় আপুনি যদি এডমিশন লবলৈ নাযায় তাৰ পিছত থকা ল'ৰা বা ছোৱালীজনীয়ে কিন্তু পাই যাব গতিকে আপুনি প্ৰথম মেৰিট লিষ্টত নাহিলেও সেকেন্ড বা থাৰ্ডটো পোৱা চান্স থাকে কাৰণ তেনেকুৱা বহুত ল'ৰা ছোৱালী থাকে পায় আৰু তেনেকে কিন্তু ৰেংকৰ বহুত তললৈকে থকা ল'ৰা ছোৱালীও কিন্তু কেতিয়াবা পাই যায় আৰু ইয়াতে আপোনালোকৰ ফাইনেল যিখন মেৰিট লিষ্ট এই মেৰিট লিষ্টত আপোনালোকৰ ৰেংকটো কিমান আহিছে কমেন্ট সেকশনত জনাব তাৰ পিছত এই যে বৰ্তমান যি হাম এক গ্ৰুপ অফ ইনষ্টিটিউচন ইয়াতো একচুয়ালি অলপমান এডমিশনৰ কাৰণে বিসংগতি হৈছে বুলি বহুতে একচুয়ালি কমেন্ট কৰি আছে বা ফোন মেছেজো কৰি আছে গতিকে আপোনালোকে তাত কোনোবা এপ্লাই কৰিব গৈছিল নেকি আপোনালোকে যদি কোনোবা গৈছিল কমেন্ট সেকশনত আপোনালোকে জনাব পাৰে আৰু লগতে এই বৰ্ষত যিসকলে বড়োলেণ্ড বিশ্ববিদ্যালয় বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে একচুয়ালি ষ্টাডি মেটেৰিয়েলছ আছে আপোনালোকৰ কাৰণে 169 रुपीजত আছে যোৱা 1.5 বছৰ কাৰেন্ট এফেয়াৰ্সৰ এখন ই-বুক আছে লগতে আপোনালোকৰ কাৰণে আছে টিচিং এপ্টিটিউডৰ এখন ই-বুক আপোনালোকৰ কাৰণে আছে মক পেপাৰ আৰু এই গোটেইখিনি যদি লয় 169 रुपीजতে আপোনালোকে ইয়াতে আপোনালোকক ফ্ৰী কৰি দিয়া হ'ব কমপ্লিট ইণ্ডিয়ান হিষ্ট্ৰী ওপৰত থকা নোটছ মেথছৰ ওপৰত থকা নোটছ আৰু এনইপিৰ ওপৰত থকা নোটছ লগতে এক্সাম লিভ ইউটিউব চেনেলে যি আপোনালোকক 5খনকৈ মক পেপাৰ প্ৰভাইড কৰি আছিল সেই মক পেপাৰখিনিও এতিয়া আপোনালোকে এই 169 रुपीजৰ কম্বো পেকটোৰ ভিতৰতে ইনক্লুড হৈ থাকিব আপোনালোকে পাই যাব গতিকে এইখিনি আপোনালোকে ইচ্ছা কৰিলে লৈ ল'ব পাৰিব দেই গুৱাহাটী বিশ্ববিদ্যালয় বা ভট্টদেৱ বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয় এই সমূহত কিন্তু এই ষ্টাডি মেটেৰিয়েলছখিনিৰ পৰা যথেষ্ট কমন পৰিছে আপোনালোকে ইচ্ছা কৰিলে ৰিসেন্ট মোৰ দুই এটামান আপোনালোকে এনসাৰ কি ভিডিও চালো আপোনালোকে গম পাব যে তাতে আহি পিনে কমেন্ট কৰিছে যে ইয়াৰ পৰা কমন পৰিছে বুলি ঠিক আছে গতিকে আপোনালোকে ইচ্ছা কৰিলে এই মেটেৰিয়েলছখিনি লৈ ল'ব পাৰিব আৰু
এইখিনি ল'বলৈ হ'লে এই যিটো নাম্বাৰ দেখিছে এই নাম্বাৰটোতে আপোনালোকে 169 ৰুপিজ পে'মেণ্ট কৰিব। পে'মেণ্ট কৰি তাৰ ৰিচিপ্টটো এই একেটা নাম্বাৰতে আপুনি হোৱাটছএপত পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই গোটেইসমূহ ই বুক লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে ইমানখিনি আছিলে। যদি আপুনি ভাল পালে ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰিব, কমেণ্ট কৰক আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।